নমস্কাৰ আজিও আমি ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন কৰিম মাৰাথন নহয় যেতিয়া বস্তুবোৰ ধুনীয়াকৈ প্লেলিষ্টত দিয়া হৈ থাকে চিষ্টেমেটিকেলি দিয়া হৈ থাকে তাৰ পাছত মাৰাথনৰ কি প্ৰয়োজন মোক কওক আপোনালোকে ঠিক আছে আৰু ইয়াৰ কনচেপ্টবোৰ লোৱা হৈ আছে এতিয়া কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে দ্য ধনচিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ ইজ স্প্ৰেড এক্ৰছ হুইচ ডিষ্ট্ৰিক্টছ অফ আছাম আমাৰ অসমৰ যদি পাঁচখন এলিফেণ্ট ৰিজাৰ্ভ চাই চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ ধনচিৰি লামডিং এলিফেণ্ট ৰিজাৰ্ভ আৰু কোনকেইখন ডিষ্ট্ৰিক্টত বিস্তৃত হৈ আছে এইটো দিয়া হৈ আছে আপোনালোকে নামখিনিও মনত ৰাখিব কেতিয়াবা কুৱেশ্যন কেনেকৈ আহিব যে তলৰ কোনখন এলিফেণ্ট ৰিজাৰ্ভ নহয় বা কোনখন হয় ঠিক আছে এতিয়া ইয়াত যদি আমি চাওঁ ধনচিৰি লাংডিং এইখন ক'ত গ'ল কাৰ্বি আংলং নগাঁও আৰু নৰ্থ কাছাৰ হিলছ এইকেইখন ডিষ্ট্ৰিক্ট সামৰি আছে গতিকে ইয়াত আমি যদি চাওঁ ডিমা হাছাও এণ্ড কাৰ্বি আংলং অপশ্যন চি কাৰেক্ট হ'ব ঠিক আছে এটা কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন লৈ আহিছোঁ ইন হুইচ চিটি ডিড দ্য ফাৰ্ষ্ট ফেজ অফ IICT ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি কমেন্স এইটো মনত ৰাখিব মুম্বাই আৰু এই যিটো ইভেণ্ট ৱেবছ ইয়াতে এনাউন্স কৰা হৈছিলে আৰু ইয়াত মনত ৰাখক যে হুইচ মিনিষ্ট্ৰী লঞ্চ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি IICT টু বুষ্টিং এনিমেশ্যন গেমিং হয়নে এণ্ড ডিজিটেল আৰ্টছ এইটো আপোনালোকে নিশ্চয় পঢ়িছে ইয়াৰ ওপৰত এইটো মনত ৰাখিব যে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং ঠিক আছে নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আহিছে নেশ্যনেল গেমছৰ পৰা কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ নাম্বাৰ 1 Assam secured a total 34 medals at 38 National Games 2025. Yes, 34 total পাইছিলে আৰু দুই নম্বৰতে Assam ranked 24 in the overall medal tally. গোটেই দুইটা কি হ'ব কাৰেক্ট হ'ব both 1 and 2. চাওক এতিয়া মই এটা কথা কওঁ 38 নেশ্যনেল গেমছৰ ওপৰত আমি বহুত ডিছকাছ কৰি থৈ দিছোঁ আপোনালোকে আৰু অলপমান চাই ল'ব তাৰ ওপৰত এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এবাৰ উত্তৰাখণ্ডত হৈছিলে 38 নেশ্যনেল গেমছ হয়নে আৰু ইয়াত সুধিছে যে হুইচ মাস্কট ৰিপ্ৰেজেণ্টেড দ্য 38 নেশ্যনেল গেমছ মাউলি দ্য হিমালয়ান মনাল ঠিক আছে আৰু হুইচ টিম টপ দ্য মেডেল টেলি এট দ্য 38 নেশ্যনেল গেমছ এইটো মনত ৰাখিব যে ছাৰ্ভিচ স্পৰ্টছ চেণ্ট্ৰেল বৰ্ড SSCB হ'ব আৰু টপ 5ৰ লিষ্টখন এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব আমাৰ অসমৰ ৰেংকটো কোনে কোনে গ'ল পাইছিলে কোনে কোনে কি পাইছিলে সেইখিনি আপোনালোকক দিয়া হৈ আছে এবাৰ ধুনীয়াকৈ চাই ল'ব ইয়াত কৈছে যে what is the main purpose of the Swagata Satirtha portal launched by government of India আপোনালোকে যিসকলে এডিআৰই পাছ কৰিছে তেওঁলোকে নিশ্চয় গম পাব যে Swagata Satirtha portal কি কামৰ কাৰণে যে to facilitate the online mutual transfer of grade 4 and grade 3 employee ঠিক আছে আৰু ইয়াৰ এইখিনি চাই ল'ব এবাৰ যে দুবাৰ কৰিব পাৰিব কিমান বছৰৰ মূৰত কৰিব পাৰিব নাহিব পাৰে যদি সময় হয় এবাৰ চাই ল'ব ইয়াত কৈছে যে ইন হুইচ ইয়াৰ ৱাজ অল ইণ্ডিয়া ৰেডিঅ' এয়াৰ অফিচিয়েলি এষ্টাব্লিছ কিমান আছিলে 1936ত হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে হুইচ ইণ্ডিয়ান অৰ্গেনাইজেশ্যন ৰিচিভড দ্য 2024 OPCW দ্য হেগ এৱাৰ্ড এইটো ইণ্ডিয়ান কেমিকেল কাউন্সিল ICC সত এই কুৱেশ্যনটো মন কৰক এৰেঞ্জ দ্য ফলোয়িং ভাইচৰয়ছ ইন ক্ৰনলজিকেল অৰ্ডাৰ লৰ্ড কেনিং লৰ্ড মাউণ্টবেটেন লৰ্ড চেলমছফৰ্ড লৰ্ড ৱেভেল এইটো ইজি কুৱেশ্যন হয় ইয়াৰ কাৰণে আপোনালোকে এইখন অলপমান সময় পজ কৰি চাবলৈ ট্ৰাই কৰক আৰু এনেকুৱা কুৱেশ্যন দুই এটা পাব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট হয় এইটো টপিক আৰু ইয়াতে যদি চাই এইটো ইজি হৈ আছে অ'কে এইটো আপোনালোকে নিজে কৰক এখন চাই লওক এখন চাই পেলাই নিজে কৰক কাৰণ আপোনালোককতো মই কেতিয়াবা হোমৱৰ্ক দিওঁ আপোনালোকে নকৰে মই কোৱা কামটো নকৰে কিন্তু মই আপোনালোকে কোৱা কামটো মই যিমান পাৰোঁ কৰিবলৈ ট্ৰাই কৰোঁ ঠিক আছে অ'কে মই বাদ দিছোঁ আপোনালোকে কৰে নে নকৰে তাত কৰি দিছোঁ যে লৰ্ড কেনিং তাৰপিছত কোন আহিব লৰ্ড চেমফৰ্ড তাৰপিছত কোন আহিব ৱেভেল দেন মাউণ্টবেটেন চাওক 1342 আছেনে ক'ৰবাত য়েছ 1342 অপশ্যন এ কাৰেক্ট হয় তাৰপিছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে মেটছ দ্য ডাইনেষ্টিজ উইথ দ্য ৰেচপেক্টিভ ফাউণ্ডাৰ্ছ বেছড অন দ্য কোডছ গিভেন বিলো চুংগা চোলা চালুক্য শতবাহনা এখন লিষ্ট দিয়া আছে এবাৰ পঢ়ি ল'ব এতিয়া ইয়াত যদি আমি চাওঁ চোলা কোন আছিল বিজয়ালয়া হয়নে চ' B3 যদি আপোনালোকে মন কৰে B3 এটাতে আছে বাকীকেইটা নাজানিলেও আপোনালোকৰ হৈ যাব তথাপিও লিষ্টখন এবাৰ পঢ়ি থৈ দিব আকৌ এই কুৱেশ্যনটো ৰিপিট কৰি দিবও পাৰে কি ঠিক আমি নাজানো হয়নে নহয় চ' চুংগা যদি চাওঁ আমি পুষ্যমিত্ৰা চুংগা হয় না দেন আপোনাৰ চালুক্য পুলকেশন 1 শতবাহনা কোন হ'ব চিমুকা ঠিক আছে ইয়াতে আপোনাৰ লিখা হৈছে চলা বিজয়ালয়া দেন ইয়াতে স্লেপ আমি যদি চাওঁ আৰু কোনকেইটা ইয়াত থকা এইকেইটা নাই বাৰু এইকেইটা আপোনালোকে গম পাই গ'ল বাকী যি নাই চুংগাটো আছে ন পুষ্যমিত্ৰা চুংগা বাকী যি দুটা নাই এবাৰ ইয়াৰ পৰা নোট কৰক আৰু এইখিনি এবাৰ ভালদৰে চাই থৈ দিব ঠিক আছে অ'কে ইয়াতো লিখা হৈ আছিলে কিন্তু এখন ভালকৈ ধৰিব নোৱাৰিব তাৰ পাছত ইয়াতো লিখা হৈ আছে সব চাব নালাগে দুই এটা ইম্পৰ্টেণ্ট চাই থৈ দিব
ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ফ্লোজ ৱেষ্টৱাৰ্ড এণ্ড ড্ৰেইন ইনটু দ্য এৰেবিয়ান চি। ইয়াত যদি চাই মহানদী, চম্বল, নৰ্মদা, কাবেৰী, অভিয়াছলি নৰ্মদা আৰবিয়ান চিলৈ গৈ আছে, বাকী কেইখনটো ইষ্ট ফ্লোয়িং হয় ন। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্টলি মেটছেছ। ডাফলা হিলছ অৰুণাচল প্ৰদেশত আছে, এইটো কাৰেক্ট হয়। প্ৰশান্ত হিল ঝাৰখণ্ড কাৰেক্ট হয়। গুৰুডংমাৰ লেক ছিকিম, এইটো কাৰেক্ট হয়। কাৰেক্ট কেইটা লিখি থৈ দিয়ক। পুলিকাট লেক কেৰেলা লিখা আছে, আপোনালোকে কওক যে পুলিকট লেক আছে ক'ত? আছে অন্ধ্ৰ প্ৰদেশ। ঠিক আছে, গতিকে এইটো আমাক কি কৈছে, কোনটো কাৰেক্টলি মেটছ নাই হোৱা বুলি সুধিছে, গতিকে আমাৰ D2 হ'ব। আৰু আপোনালোকে লিখি থৈ দিয়ক পুলিকট লেক ক'ত আছে, কেৰেলাত আছে। আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ যিটো PDF লৈছে বা যিটো ভিডিঅ' চিৰিজ আছে ইউটিউবতে ফ্ৰী অফ কষ্ট, তাতে আপোনালোকৰ কোনটো লেক ক'ত আছে, কোনটো ডেম ক'ত আছে, সকলোবোৰ দিয়া হৈ আছে। ঠিক আছে, আৰু চাব পাৰে, আদাৰৱাইজ ল'ব পাৰে। চেপ্টাৰ ৱাইজ যি লিখা আছে এইবোৰ আপোনালোকে ধুনীয়াকৈ পাই যাব 199 ৰুপিছত। আৰু এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপত কণ্টেক্ট কৰিলে ল'ব পাৰিব। ঠিক আছে, তাৰপিছত ইয়াতে কৈছে যে আইডেণ্টিফাই দ্য প্লেচ ইন আছাম হুইচ ৰিচিভ দ্য লৱেষ্ট এনুৱেল ৰেইনফল ফ্ৰম এমং দ্য ফলোয়িং। চাওক, ইয়াত যদি চাই লামডিং, নৰ্থ লখিমপুৰ, নগাঁও, ডিব্ৰুগড়, এইকেইটাৰ ভিতৰত যদি চাই লামডিঙত ৰেইনফল ৰিচিভ কম হয়, এইটো ৰেইন ছেডো জোন হৈ যায়। ঠিক আছে, অ'কে। আৰু যদি লামডিং নাথাকি, মই এটা কথা কওঁ, লামডিং নাথাকি ধৰক ইয়াত ডিব্ৰুগড়, তিনিচুকীয়া থাকিলে হয়, তেতিয়া ইয়াতে আপুনি নগাঁও মাৰিব লাগিলে হয়। ঠিক আছে, বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত নগাঁও ডিষ্ট্ৰিক্টত অলপমান কমি যায় ৰেইনফলটো। হ'ব, ইয়াত কৈছে হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য হিষ্ট্ৰিকেল দাণ্ডি মাৰ্চ। দাণ্ডি মাৰ্চত অসমৰ পৰা কোন আছিল? নবীন চন্দ্ৰ বৰদলৈ নে লীলাধৰ বৰুৱা? লীলাধৰ বৰুৱা। ঠিক আছে, আৰু এই কুৱেশ্যনটো আপোনালোকে 65 নম্বৰ কুৱেশ্যনটো প্ৰত্যেকজনে কমেণ্ট কৰি জনাওক যে হুইচ অফ দ্য ফলোয়িং এমেণ্ডমেণ্টছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম মেড ইট অব্লিগেটৰী ফৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু এক্ট অন দ্য এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ, এছেঞ্চিয়েলি মেকিং দ্য মিনিষ্ট্ৰিয়েল এডভাইচ বাইণ্ডিং অন প্ৰেচিডেণ্ট। ঠিক আছে, আৰু কিছুমান ইম্পৰ্টেণ্ট যিবোৰ এমেণ্ডমেণ্ট আছে এবাৰ চাই থৈ দিব। ফাৰ্ষ্ট এমেণ্ডমেণ্ট, 7th এমেণ্ডমেণ্ট, তেনেকৈ 44th এমেণ্ডমেণ্টত কি কৰা হৈছিল, ৰাইট টু প্ৰপাৰ্টি নকড অফ ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ, তেনেকৈ যিটো আপোনাৰ 2002 86 এমেণ্ডমেণ্ট, ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন বিটুইন 6 and 14। এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, এবাৰ পজ কৰি চাবলৈ ট্ৰাই কৰক। এই কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে যে এৰেঞ্জ দ্য ফলোয়িং গুপ্তা ৰুলাৰ্ছ ইন ক্ৰনলজিকেল অৰ্ডাৰ। চন্দ্ৰগুপ্ত 1, কুমাৰগুপ্ত 1, সমুদ্ৰগুপ্ত 1 আৰু স্কন্দগুপ্ত 1। এতিয়া ইয়াৰ কাৰণে আপোনালোকে এই লিষ্টখন চাব লাগিব। গুপ্তা ডাইনেষ্টিৰ ৰজাসকল, শ্ৰীগুপ্তা যি ফাউণ্ডাৰ আছিলে, তাৰপিছত ঘটোটকচা, চন্দ্ৰগুপ্ত 1, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত 2, কুমাৰগুপ্ত 1, স্কন্দগুপ্ত। ঠিক আছে, এতিয়া নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়, বিক্ৰমাদিত্য বুলি কাক কোৱা হয়, নালন্দা কাৰ সময়ত হৈছিলে, স্থাপিত হৈছিলে, বা ফাউণ্ডাৰ কোন আছিলে। গতিকে এই বস্তুবোৰ ইয়াত ধুনীয়াকৈ লিখা হৈ আছে, এবাৰ চাব। আৰু এই কুৱেশ্যনটো এতিয়া নিজে কৰিব পাৰিব, ইয়াতো মই কৰিবলগীয়া একো নাই, লিষ্টখন চাওক আৰু মিলাই দিয়ক। তাৰপাছত ইয়াত কৈছে যে দ্য বিনায়া পিটাকা ডিল উইথ চুট্টা পিটাকা, বিনায়া পিটাকা আৰু অভিধাম্মা পিটাকা। আপোনালোকে জানে যে অভিধাম্মা পিটাকাখন কি আছিলে, যিটো ফিলচফি হয় নে, প্ৰফাউণ্ড অফ ফিলচফি এণ্ড মেটাফিজিক্স অফ বুদ্ধাছ টিচিং। ঠিক আছে, তাৰপিছত আমি যদি চাওঁ চুট্টা পিটাকাত কি আছিলে, ডিছকোৰ্চেছ চেৰমনছ গিভ বাই দ্য বুদ্ধা এণ্ড চাম হিজ চিনিয়ৰ ডিচিপ্লাইন, মানে তাৰ আগৰ বুদ্ধাৰ বিষয়ে পাওঁ। দেন বিনায়া পিটাকাত কি মনেষ্ট্ৰি ৰুলছবোৰ আছিলে। ঠিক আছে, তো মনেষ্টিক ৰুলছ ফৰ দ্য সংঘা, বিনায়া পিটাকা। হ'ব, আৰু বুদ্ধিষ্ট কাউন্সিলবোৰ জানে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ কাৰ পেট্ৰনত হৈছিলে, ভেনু ক'ত আছিলে, চেয়াৰমেন কোন আছিলে, কোনটো ইয়েৰ আছিলে, এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আৰু লগতে বুদ্ধৰ বাৰ্থ, ফাৰ্ষ্ট চেৰমন হয়নে, ধৰ্মচক্ৰ পৰিৱৰ্তনা, এই বস্তুবোৰ এবাৰ চাবলৈ ট্ৰাই কৰিব, অলৰেডি দিয়া হৈ আছে। ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ নট কাৰেক্ট। কনকলতা বৰুৱাৰ ওপৰত ষ্টেটমেণ্ট দিয়া হৈ আছে। কনকলতা বৰুৱা ৱাজ ফ্ৰীডম ফাইটাৰ ফ্ৰম আছাম, কাৰেক্ট হয়। কনকলতা বৰুৱা জইন দ্য মিত্ৰু বাহিনী ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট, এইটো কাৰেক্ট হয়। কনকলতা বৰুৱা ৱাজ মাৰ্টায়াৰ্ড ইন য়ং এজ, ছি ৱাজ অনলি 17 years old, এইটো কাৰেক্ট হয়। গতিকে আমাক কি কৈছে, নট কাৰেক্ট। নট কাৰেক্ট হ'লে কি হ'ব, নন অফ দ্য এবভ। এইটো কনকলতা বৰুৱাৰ বিষয়ে লিখা হৈ আছে। 20 ছেপ্টেম্বৰ 1942 মিত্ৰু বাহিনী লগত মানে কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত কনকলতা বৰুৱাই মিত্ৰু বাহিনী জইন কৰিছিলে। তাৰপাছত তেওঁ 20 ছেপ্টেম্বৰ 1942 কি হ'ল, মিত্ৰু বাহিনীয়ে ডিচাইড কৰিছিলে যে পুলিচ ষ্টেচনৰ সন্মুখত পতাকা উত্তোলন কৰিব, আৰু তাতে কি হৈছিল, অপেন ফায়াৰিং কৰিছিলে। তাতে 17 বছৰ বয়সত কনকলতা বৰুৱাৰ মৃত্যু হৈছিলে। নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং চাইটছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ৰিকগনাইজ এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানখিনি চাইট আছে তাৰে ভিতৰত যদি চাই, ধলাবিৰাখন ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ৰিকগনাইজ কৰা হৈছিলে। আৰু আপোনালোকে
এবাৰ ছাইটবোৰৰ কেৰেক্টাৰিষ্টিক্স ক'ত কি পোৱা যায় সেইবোৰ ধুনীয়াকৈ চাই ল'ব, প্লেলিষ্টত যাওক, আদাৰৱাইজ PDF-সমূহত ইয়াতে কুৱেশ্যনসমূহ পাই যাব। ঠিক আছে, দেন কুশল কোঁৱৰৰ ওপৰতো এটা কুৱেশ্যন আহিছিলে, ইয়াত কৈছে যে কৰা হৈ আছে তথাপিও নট কাৰেক্ট সুধিছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ আৰ নট কাৰেক্ট। কুশল কোঁৱৰ ৱাজ এ সত্যগ্ৰাহীয়ান গান্ধীয়ান ফ্ৰম আছাম। য়েছ, কাৰেক্ট হয়। ঠিক আছে, তাৰপাছত একিউজিং কুশল কোঁৱৰ এজ দ্য চিফ conspirator of a train sabotage that took place at Horupothor in 1942, he was arrested by the British police. এইটো কাৰেক্ট হয়, দুইটা কাৰেক্ট হয়। কুশল কোঁৱৰ গান্ধীয়ান আছিলে, মনত ৰাখিব আমাৰ অসমৰ। ঠিক আছে, কুশল কোঁৱৰ was hanged at Cellular Jail Port Blair in 1943. এইটোতো ভুল হৈ আছে। ঠিক আছে, অকল এইটোৱে ভুল হৈ আছে, কাৰণ আপোনালোকে জানে যোৰহাট জেইলত ফাঁচি দিয়া হৈছিলে। ঠিক আছে, আৰু গান্ধীজীৰ পৰা ইনস্পায়াৰ্ড হৈছিলে, গান্ধীজীৰ যিবোৰ আইডিয়া স্বৰাজ, ট্ৰুথ, অসীমা। অ'কে, তো এইখিনি আপোনালোকে পঢ়িব, অলৰেডি আমি এই ক্লাছটো আগতে কৰাইছোৱে, গতিকে আমাক নট কাৰেক্ট সুধিছে কোনটো হ'ব, অনলি 3। মোৰ লেপটপ খতম, বেয়া হৈ গৈছে, চাৰ্জ লয় চাৰ্জ নলয়, ষ্টিল কষ্ট কৰি আপোনালোকক ক্লাছবোৰ দি আছোঁ, সেইকাৰণে আপোনালোকে হোমৱৰ্কবোৰ কৰক। ঠিক, নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক ছিংগাৰ? ইন্দ্ৰমালতী। ঠিক আছে, আৰু হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? কোনখন আছিলে? ভাইটি। হ'ব, আৰু ইয়াত মই অনলি কুৱেশ্যনবোৰ কিয় কৰাই গৈছোঁ, ভূপেন হাজৰিকাৰ বিষয়ে কোনবোৰ কি চিনেমা কৰিছে, কি নাই কৰা, অসমীয়া চিনেমাৰ ওপৰত ডিটেইলছ ভিডিঅ' দিয়া হৈ আছে, প্লেলিষ্টত যাওক, পঢ়কগৈ। এতিয়া মই ছেম বস্তুবোৰ ৰিপিট কৰিবলৈ সময় নাই, পৰীক্ষা ওচৰ চাপিছে। এতিয়া মোৰ এটাই চিন্তা, আপোনালোক যিমান পাৰোঁ সিমান MCQ প্ৰেক্টিছ কৰোৱাওঁ। অ'কে, তো নৰ্মদা হ'ব, আৰু এইটো জানিব লাগে। তাৰপাছত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইষ্ট পিক অফ ইণ্ডিয়া? মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, আনাইমুদি, কামিট। চাওক, কাঞ্চনজংঘা। মাউণ্ট এভাৰেষ্ট ইণ্ডিয়াৰ নহয়, এইটো মনত ৰাখিব। ক'ৰ হয়? নেপাল। ইয়াত কি সুধিছে? ইণ্ডিয়া। আৰু হিমালয়াৰ হাইষ্ট পিক কেইটা চাওক, টপ 10 হাইষ্ট পিক ইয়াতে দিয়া হৈ আছে, যে আটাইতকৈ ওখ কোনটো? মাউণ্ট এভাৰেষ্ট। ক'ত আছে? নেপালত। ছেকেণ্ড কাঞ্চনজংঘা, ইণ্ডিয়া। তেনেকৈ মাকালু, নেপাল। ধৌলাগিৰি, নেপাল। গতিকে ইণ্ডিয়াত কোনটো আছে, নেপালত কোনটো আছে, সেইটো চাওক, আৰু ক্ৰনলজিকেলি এইটো কেতিয়াবা মিলাব দিব পাৰে। ঠিক আছে, নাংগা পৰ্বত, ইণ্ডিয়া। অ'কে, এবাৰ চাই থ'বলৈ ট্ৰাই কৰিব। বাকী মাউণ্টেইন ৰেঞ্জখিনি যদি চাই আমাৰ ইণ্ডিয়াৰ, এইখন আপোনালোকে জানে হিমালয়া। ঠিক আছে, এইফালে আপোনাৰ পূৰ্বাঞ্চল ৰেঞ্জ আহিব, ইয়াত বিন্দা, সতপুৰা, আৰাৱলী, যিখন অল্ড এজ হয় আটাইতকৈ বেছি। তেনেকৈ এইটো ৱেষ্টাৰ্ণ ঘাট, এইটো ইষ্টাৰ্ণ ঘাট। ঠিক আছে, আৰু নীলগিৰিত সিহঁতে কি হয়? লোক হয়। মনত পৰিছে বস্তুবোৰ? ইয়াতে কৈছে যে দ্য আউটাৰ মোষ্ট ৰেঞ্জ অফ হিমালয়া ইজ কল্ড দ্য আউটাৰ মোষ্ট ৰেঞ্জ। আউটাৰ মোষ্ট ৰেঞ্জক কি কোৱা হয়? শিৱালিক ৰেঞ্জ, এইটো। ঠিক আছে, যিটো লেজাৰ হিমালয়া, তাক শিৱালিক ৰেঞ্জ বুলি কোৱা হয়। আৰু মাউণ্টেইন ৰেঞ্জেছ ইন ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া ফৰ্মিং ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ আৰ কালেক্টিভলি কল্ড, কি আছিল? পূৰ্বাঞ্চল। হ'ব, চাওক, মই স্পীড কৈছোঁ বুলি বহুতে কৈ থাকে, কাৰণ আপোনালোকে এনেও 1.5x 2xত লগাই চায়, সেইকাৰণে মই নিজে 1.5xত এইবোৰ বনাই আছোঁ। অ'কে, আৰু এইটো পূৰ্বাঞ্চল ৰেঞ্জ, এইখন দেখিছে? হ'ব, ছেম কুৱেশ্যন দিয়া হৈ আছে। গতিকে আজি আমি ইমানখিনি কুৱেশ্যন কৰিছোঁ, কম সময়ত বহুত কুৱেশ্যন আজি আমি কভাৰ কৰিছোঁ, আপোনালোকে এবাৰ চাব। আৰু নেক্সট ক্লাছত ভাল ভাল কুৱেশ্যন লৈ আহিম, এইখিনি আপোনালোকে প্ৰেক্টিছ কৰক, আৰু অলৰেডি যিবোৰ কনচেপ্ট দিয়া আছে সেইবোৰ এবাৰ চাবলৈ ট্ৰাই কৰক, আৰু আপোনালোকে যদি ল'ব বিচাৰে PDF খিনি ইয়াতে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।